এই মুহূৰ্তত এটা ডাঙৰ আপডেট লৈ আহিছো গুৱাহাটী মহানগৰীত মাজনিশা সংঘটিত হোৱা হুকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনিগৰাকী যুৱতীৰ ভিতৰত দুগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ নাম হৈছে পূজা সাহা আনগৰাকীৰ নাম হৈছে আকাংক্ষা শইকীয়া আৰু তৃতীয়গৰাকী যুৱতীৰ কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ পৰিচয় উদ্ধাৰ হোৱা নাই আকাংক্ষা শইকীয়াৰ ঘৰ হৈছে শিৱসাগৰৰ গৌৰীসাগৰত আৰু যি পূজা সাহা আছে পূজা সাহাৰ ঘৰ হৈছে গোৱালপাৰাৰ কৃষ্ণাইত আকাংক্ষা শইকীয়াই চাকৰি কৰিছিল গুৱাহাটীত থকা ৰয়েল গ্লোবেল যিখন ইউনিভাৰ্চিটি আছে তাত তেওঁ কৰ্মচাৰী হিচাপে আছিল চাকৰি কৰিছিল আৰু কালি এই বান্ধৱী পূজাৰ সাহাৰ ঘৰলৈ ওলাই যাম বুলি তেওঁ পৰিয়ালককৈ ওলাই আহিছিল আৰু তাৰ পাছতে তেওঁলোকে নিখা চাকে বাহিৰলৈ ওলাই গৈছিল তাৰ ফলত এই হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে যি খবৰ জনাইছে যে প্ৰায় 3:30 মান বজাত এই হুকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হয় আৰু গাড়ীখন চলাই আছিল এজন যুৱকে আৰু অতি ৰহস্যজনকভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তিনিগৰাকী যুৱতীক দুগৰাকীৰ থিতাতে মৃত্যু হৈছিল এগৰাকীৰ কিছু পৰিমাণে অতি সংকটজনক অৱস্থাত তেখেতে উশাহ লৈ আছিল আৰু যেতিয়া আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিছিল কিন্তু সেই তেনেকৈ তিনিগৰাকী যুৱতীক এৰি সেই বাহনখন চলাই থকা যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল তাক লৈ সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত আছে যে সেই যুৱকজন কোন কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল কি পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত হ'ল আৰু যিখন বাহনৰ কথা কৈ আছো মোৰ পিছফালে আপোনালোকে দেখিছে AS01 GP 0562 এই বাহনখনৰ প্ৰকৃত গৰাকী কোন নেজানে কিন্তু এখন তেওঁলোকে সেলফ ড্ৰাইভত বাহনখন তেওঁলোকে লৈ আনিছিল হয়তো তেওঁলোকে বাহিৰলৈ যোৱাৰ কিবা এটা পৰিকল্পনা কৰিছিল তিনিগৰাকী যুৱতীয়ে এজন হয়তো বন্ধু বা তেওঁলোকৰ খুব চিনাকি কোনোবা যুৱকক বাহনখন চলোৱাৰ দায়িত্ব দিছিল আৰু সেই 3:30 মান বজাত পুৱতি নিশা ঘূৰি ফুৰাৰ অৱস্থাত এই হুকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল এতিয়ালৈকে নুনমাটি আৰক্ষীয়ে সেই যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যিজনে বাহনখন চলাই আছিল তেওঁক আটক কৰিলে বা তেওঁক সোধা পোছা কৰিলে প্ৰকৃত সত্য পোহৰলৈ আহিব যে দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'ল তেওঁলোকে ক'ৰ পৰা আহিছিল তেওঁলোকৰ গন্তব্যস্থান ক'ত আছিল তেওঁলোকে ফুৰিবলৈ গৈছিল পাবলৈ গৈছিল বাৰলৈ গৈছিল ক'ত গৈছিল সকলো কথা কিন্তু পোহৰলৈ আহিব আৰু আজি হুকৰ চাহ পৰিছে এতিয়ালৈকে কিন্তু এগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ইতিমধ্যে জনাইছো যে দুগৰাকী যুৱতী মৃত দুগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে এগৰাকী শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ আকাংক্ষা শইকীয়া যিগৰাকী ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত তেওঁ কৰ্মৰত আছিল আৰু লগতে অন্যগৰাকী হৈছে পূজা সাহা এই পূজা সাহাৰ ঘৰ হৈছে গোৱালপাৰাৰ কৃষ্ণাইত ইতিমধ্যে মই কৈছো এই বাহনখনে যি ধৰণৰ দুৰ্ঘটনা প্ৰথমতে ট্ৰাকত তেওঁলোকে ডিভাইডাৰ খুনা মাৰিছে ডিভাইডাৰ খুনা মৰাৰ পাছত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকে ৰৈ থকা এখন ট্ৰাকত ইমানেই তীব্ৰভাৱে খুনা মাৰিছে যে বাহনখনৰ এটা অংশ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে আৰু তাৰ পাছত এই বাহন যেহেতু দুৰ্ঘটনা সংঘটিত হোৱাৰ যিটো ফালে খুনা মাৰিছে ড্ৰাইভাৰৰ অপজিট সাইডৰ খুনা মাৰিছিল হয়তো ড্ৰাইভাৰজন সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকৰ লগত যোৱা যুৱকজন আচলতে যিজনে চলাই আছিল সেইজনে কিন্তু তাৰ পৰা পলায়ন কৰিছে সেই ঘটনাই অধিক ৰহস্যৰ মাজলৈ ঠেলিছে আমাৰ ওচৰত মন্তব্য আহিছে আকাংক্ষা শইকীয়াৰ ভগ্নীৰ আৰু লগতে নুনমাটিৰ যান-বাহন আৰক্ষীৰ আপোনালোকক শুনাই ল'ব বিচাৰিছো আকাংক্ষা শইকীয়া তোমালোকৰ লগতে আছিল হয় বা আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটি যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটিত যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কাৰণে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি GMCত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায় তেনেকৈ আমি বালাজীৰ ওচৰতে আৰু বা ৰয়েলত কৰিছিলে বা ৰয়েলত কৰিছিলে ঘৰ বাৰ শিৱসাগৰৰ ফালে আছিলে তেনেকৈ কাৰেক্ট লোকেশ্যন চৰাইদেউত আছিলে আকাংক্ষা শইকীয়া
হয় ঠিক আছে হয় বাকী কেইজনী মই তেনেকৈ নাজানিম অকল বাৰ লগতহে মোৰ চিনাকি কিমান সময় ঘটনা এইটো এই 3:40 মানত হ'ব 3:40 হয়। কেনেকৈ প্ৰত্যক্ষদৰ্শী বা আপোনালোকে যিহেতু স্পটত গৈছিলে হয়। সন্দেহটো কেনেকুৱা হয় কেনেকৈ হৈছিলে তীব্ৰ বেগত আছিলে নেকি? মানে সেইটো আমি গম পোৱা নাই কিন্তু গাড়ীখন চাই গম পাই যে এইটো তীব্ৰ বেগতে আহিছিলে ৰখি থকা গাড়ীত পিছফালে মাৰি দিছে মাৰি দি ডিভাইডাৰত খুন্দা মাৰি 3 পাল্টিমান খাইছে যিখন বাহনত খুন্দা মাৰিছিলে সেইখন কি গাড়ী আছিলে? এখন চুইফটখনে ন খুন্দা মাৰিছে চুইফটখনে খুন্দা মাৰে ট্ৰাকত 407 হয় 407 সেইখন ৰখাই থোৱা আছিলে ৰখাই থোৱা আছিলে সেইখনত চুইফটখনে খুন্দা মাৰি দিছে হয় পৰিচয়কেইটা পাইছে নেকি হে? পৰিচয় পাইছে নেকি না এজনীৰ পোৱা নাই দুজনীৰ পোৱা গৈছে হয়। আৰু যিজন চালক আছিলে তেওঁ পলাইছে চালকজন নেকি? পলাইছে নেকি তেওঁ পলাই গৈছে একো তেনেকুৱা চালকজনৰ তথ্য আপোনালোকে পোৱা নাই বৰ্তমান পোৱা নাই এজনী ছোৱালী কৈছে তাৰ ঘৰ চিনি পা বুলি কৈছে আমি যাম অলপ দেৰিকৈ তাৰ ঘৰত যিহেতু আপোনালোকে পৰিয়ালৰ এগৰাকী যুৱতী ইয়াত আছিলে তেখেতৰ লগত কথা পাতিছে পৰিয়ালৰ কৈছে নেকি ক'ৰ পৰা কেনেকৈ তেওঁলোকে গৈ কিবা আছে হেৰি চাব গৈছিলে এইটো কমেডি কিবা শ্ব' চাব গৈছিলে কমেডি শ্ব' কমাই দিছোঁ ক'ৰ পৰা গৈছিলে ক'ত যোৱাৰ বাবে গৈছিলে সিহঁতে লখৰাৰ পৰা আহিছিলে বুলি কৈছিলে লখৰাৰ পৰা কোনফালে বাহনখনত কেইগৰাকী আছিলে 3জনী ছোৱালী ল'ৰা এজন ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে ল'ৰাজন ড্ৰাইভাৰ নে ড্ৰাইভাৰ বুলি গম পোৱা গৈছে প্ৰাইভেট গাড়ী এখন ভাড়াত নিছে প্ৰাইভেট কিবা এইটো হেৰি কিবা প্ৰাইভেট মানে ভাড়া যে পাই যে চেল্ফ ড্ৰাইভাৰ নেকি হে চেল্ফ ড্ৰাইভাৰ আৰু শুনকচোন এই যেতিয়া আপোনালোকে খবৰ পাইছিলে তেতিয়া তেওঁলোকৰ যিটো তেওঁলোকে আঘাতপ্ৰাপ্ত অৱস্থাত গাড়ীৰ ভিতৰতে আছিল নে গাড়ীৰ ভিতৰতে আছিল। কেনেকুৱা অৱস্থাত পাইছে উদ্ধাৰ কৰিছিল আপোনালোকে ছোৱালীকেইজনী কওকচোন ছোৱালী দুজনীতো আমি মেডিকেল লৈ 3জনী এজনীতো ফাঁচি আছিলে কেনেকুৱাকৈ মানে তাৰপিছত জেচিবি দি অলপ টানি কিনে লৈ যোৱা গৈছে জেচিবি দি টনা গৈছে মানে গোটেই তিনিগৰাকী গাড়ীৰ ভিতৰৰ পৰা তেনেকৈ উদ্ধাৰ কৰিছে হয় গাড়ীৰ পৰা উদ্ধাৰ কৰোঁতে তেওঁলোক জীৱিত অৱস্থাতে আছিলে এজনী জীৱিত অৱস্থা আছিলে যিটো অঁ নাই নাই ইহঁতে 3জনী ঢুকাইছে কেনেকৈ খবৰ পাইছিল গোটেই কথাটো কওকচোন আপুনি অকণমান অঁ গোটেই ঘটনাটো কওক কেনেকৈ খবৰ পাইছিল আপোনালোকে তেখেতক আমাৰ ইমাৰ্জেঞ্চি টিমে খবৰ পাইছিলে আমি লগ গৈছিলোঁ যাৱাত মানে দেখিলোঁ তাৰ মেডিকেল লৈ গ'লোঁ জিন্দাজনীকো লৈ গ'লোঁ এটা ফাঁচি আছিলে তেখেতক মানে হেৰি জেচিবি গাড়ী হেৰি কৰি কিনে ওলোৱা হৈছে কিমান সময়ত হৈছিলে গোটেই ঘটনাটো 3:40 মানত হৈছে গাড়ীখনৰ খবৰটো পাইছেনে ক'ৰ পৰা লৈছে ভাড়া কি কথা না সেইটো গম পোৱা নাই এতিয়ালৈকে এই আপোনালোকে আকাংক্ষা শইকীয়া যিগৰাকী যুৱতীৰ মৃত্যু হৈছে যিগৰাকী ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত কৰ্মৰত আছিল তেখেতৰ ভগ্নী আৰু নুনমাটিৰ যি যান বাহন আৰক্ষী আছে যিসকলে উদ্ধাৰ কৰিবলৈ গৈছিল তেওঁলোকৰ মন্তব্য শুনিলে যে ঘৰত এগৰাকী আকাংক্ষা শইকীয়াই কৈছিল যে বান্ধৱী পূজা চাহাৰ ঘৰলৈ যাব বা ৰুমলৈ যাব দুয়ো একেলগে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত তেওঁলোক কৰ্মৰত আছিল আৰু তাৰ পাছত পৰিয়ালৰ লোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰা নাছিল আৰু সেই সুযোগতেই তেওঁলোক নিশা ওলাই গৈছিল ওলাই যোৱাৰ সময়তেই এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল তৃতীয়গৰাকী যুৱতী কোন এতিয়ালৈকে তেওঁৰ পৰিচয় উদ্ধাৰ হোৱা নাই কিন্তু তিনিওটা মৃতদেহ GMCHৰ মৰ্গত ৰখা হৈছে আৰু তাতোতকৈ ডাঙৰ কথা এই যুৱকজন কোন আছিল সেই যুৱকজনে যিজনে দুৰ্ঘটনা সংঘটিত কৰি তাৰ পৰা পলায়ন কৰিছে হয়তো সেই যুৱকজনৰ ভুলৰ কাৰণে এই পথ দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে সেয়া যুৱকজনক সোধা পোছা কৰিলেহে পোহৰলৈ আহিব আৰু যিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাটোৰ পৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে যুৱকজনো আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ আঘাতটো গুৰুতৰ তেওঁ য'তেই পলাই আছে বা লুকাই আছে তেওঁক যদি নুনমাটি আৰক্ষীয়ে সোধা পোছা কৰে বা তেখেতক যদি আটক কৰে আৰু যিখন সেল্ফ ড্ৰাইভৰ কাৰণে যিখন গাড়ী আনিছিল এইখন যি AS01GP 0562 এই গাড়ীখনৰ গৰাকী বা কোনটো ট্ৰেভেল এজেঞ্চি বা তেওঁলোকে সেল্ফ ড্ৰাইভৰ কাৰণে গাড়ীখন লৈছে সোধা পোছা কৰিলে প্ৰকৃত সত্য পোহৰলৈ আহিব নুনমাটি আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু ইতিমধ্যে কৈছোঁ যে তিনিগৰাকী যুৱতীৰ কৰুণ মৃত্যু এগৰাকী শিৱসাগৰৰ যুৱতী গৌৰীসাগৰৰ যুৱতী শিৱসাগৰৰ তেওঁ ইয়াত চাকৰি কৰিছিল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত লগতে গোৱালপাৰাৰ কৃষ্ণাইৰ এগৰাকী যুৱতী পূজা সাহা তেওঁলোক দুয়োগৰাকী ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰী আছিল আৰু তেওঁলোকৰ মৃত্যু হৈছে তেওঁলোকৰ লগত অন্যগৰাকী যুৱতী আছিল হয়তো তেওঁলোকৰ কোনোবা সতীৰ্থ হ'ব পাৰে আৰু কিন্তু তাত ৰহস্যৰ ইয়াত সাঙুৰ খাইছে যে গাড়ীখন চলাই থকা যুৱকজন তাৰ পৰা পলায়ন কৰিছে সুৰামত্ত অৱস্থাত আছিল নেকি যুৱকজন গাড়ী চলাই থকা যুৱকজন সুৰামত্ত অৱস্থাত আছিল নেকি সুৰাৰ লাগি এই দুৰ্ঘটনা সংঘটিত হ'ল নেকি নে ঘটনাত অন্য কিবা কাৰণ আছে হয়তো আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিব কিন্তু কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই আৰু দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল
বাহনখন ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল যে এক্সকেভেটৰৰ সহায়ত তেওঁলোকক তাৰ পৰা কাটি বাহনখন কাটি তেওঁলোকৰ ভিতৰতে উলিয়াব লগা হৈছে আৰু যেতিয়া আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাইছিল আকাংক্ষা আৰু পূজাক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল তৃতীয় এগৰাকী যুৱতীৰ কিছু পৰিমাণে তেওঁৰ প্ৰাণ আছিল যদিও আদবাটতে তেখেতৰ মৃত্যু হয় আৰক্ষীয়ে জনোৱা মতে কিন্তু প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত সেই স্থান এৰি প্ৰায় 3:40 পৰা 3:45 মাজত মানে পুৱতি নিশাই দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই যুৱকজন সেই স্থানৰ পৰা পলায়ন কৰিছিল যুৱকজন ক'ত আত্মগোপন কৰিছে কি কাৰণে তেওঁ পলাব লগা হ'ল সকলো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ধন্যবাদ